বহুতো কথা তেখেতে কৈ গ'ল। আচলতে সেই কথা আচলতে হৃদয়গত কৰি আজি আচলতে আমি দেখা পাইছোঁ যে ইয়াতে হিন্দু, মুছলমান, খ্ৰীষ্টান, পাঞ্জাবী, আপোনাৰ মাৰোৱাৰী সমাজ, বেংগলী সমাজ, যিমান সমাজবিলাক আছে আমাৰ টাই, আহোম, মৰাণ, মটক যিমান আছে সকলো মিলি আচলতে আমি একেটা পেণ্ডেলৰ তলত থাকি যে আমি ইয়াত তেখেতৰ যি আদ্য শ্ৰাদ্ধ আমি আয়োজন কৰিব পাৰিছোঁ। সেই গতিকে জুবিন দাৰ যে পবিত্ৰ আত্মা আছিল আচলতে তেখেতৰ জীয়াই থকা অৱস্থাত আমি তেখেতৰ যিখিনি কথা আমি বুজি নাপালোঁ বা আমি উপলব্ধি কৰিব নোৱাৰিলোঁ, কিন্তু তেখেতৰ মৃত্যুৰ পাছত আচলতে অসমৰ প্ৰতিজন ব্যক্তিয়ে আজি আচলতে মানৱ সমাজ বুলি ক'লেও আপোনালোকে সকলোৱে দেখিছে যে আজি পশু পক্ষীৰ পৰা আদি কৰি সকলোৱে আচলতে জুবিন দাৰ আজি এই মৃত্যুত দুখ প্ৰকাশ কৰিছে। সেই গতিকে আমি এই মহান এজন আত্মাক আচলতে ভগৱানত পৰিণত হৈছে। সেই গতিকে তেখেতৰ এই ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিব পাৰে আমিও সৌভাগ্যৱান হিচাপে ভাবিছোঁ আৰু ডিব্ৰুগড়বাসী ৰাইজেও সৌভাগ্যৱান বুলি ভাবিছোঁ। যিসকল মানুহ ইয়াত আহি কিনে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে, তেখেতৰ আচলতে জাষ্টিছৰ কাৰণে, ন্যায়ৰ কাৰণে আমি ইয়াতে ৰাজহুৱা প্ৰাৰ্থনা কৰিছোঁ আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ আৰু ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ। ছিংগাপুৰত যি ঘটনা হৈছিল এই ঘটনা আচলতে ভাৰত ৰাষ্ট্ৰ ছিংগাপুৰ ৰাষ্ট্ৰৰ লগত কথা পাতি আচলতে জুবিন দাৰ প্ৰকৃত ন্যায় আচলতে দিয়াৰ ব্যৱস্থা কৰিব লাগিব। অন্যথা কিন্তু অসমৰ যিটো প্ৰতিজন ব্যক্তিৰ অন্তৰে অন্তৰে হিৰে হিৰে আচলতে জুবিন দাৰ গান, জুবিন দাৰ মহানুভৱতাখিনি সোমাই আছে। সেই গতিকে যদি তেখেতসকলে জুবিন দাৰ প্ৰকৃত ন্যায় যদি দিব নোৱাৰে তেতিয়াহ'লে কিন্তু আকৌ অসম জ্বলিব। সেই গতিকে আমি ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে জুবিন দাৰ প্ৰকৃত ন্যায়টো আচলতে অসমৰ জনসাধাৰণৰ আগত দাঙি ধৰিব লাগে আৰু ইয়াত কোনো পলিটিক্স কৰিব নালাগে। সেই গতিকে জুবিন দাৰ গানৰ ভাষাৰে কৈ থৈ গৈছিল যে পলিটিক্স নকৰিবা বন্ধু। সেই গতিকে আমি দেখাই পাইছোঁ জুবিন দাৰ মৃত্যুক লৈ আচলতে ৰাজনীতি কৰা ব্যক্তিসকলে ৰাজনীতি কৰা আমি দেখা পাইছোঁ। সেই গতিকে যিসমূহ ব্যক্তিয়ে জুবিন দাৰ মৃত্যুত যিসকল ব্যক্তিয়ে আজি পলিটিক্স কৰিছে, ৰাজনীতি কৰিছে, এই ৰাজনীতি তেওঁলোকে আঁতৰি থাকিবৰ কাৰণে আমি জাতীয় জনগোষ্ঠী ঐক্য মঞ্চ ডিব্ৰুগড়বাসীয়ে আমি সকীনি প্ৰদান কৰিছোঁ। অন্যথা কিন্তু জুবিন দাৰ যেতিয়ালৈকে ন্যায় নহ'ব আমি সদায় কৈ থাকিম যে জুবিন দাই আমাক প্ৰকৃত ন্যায় লাগিব, ন্যায় লাগিব। আৰু যেতিয়ালৈকে ন্যায় নহ'ব আমি কিন্তু সমগ্ৰ অসমবাসী ৰাইজে ইয়াৰ প্ৰতি প্ৰতিবাদ চলি থাকিব, অসমত প্ৰতিবাদ হৈ থাকিব।